সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বিভিন্ন পানী যোগান আঁচনিত জলমিত্ৰসকলে বিগত কেইবছৰ ধৰি কাম কৰি আহিছে। সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবাদফীয়া দাবী পূৰণ নোহোৱা পৰ্যন্ত অনিৰ্দিষ্টকাল জলমিত্ৰসকলে 3 জানুৱাৰীৰ পৰা কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে। ঠিক সেইদৰে হাজো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ বিভিন্ন পানী যোগান আঁচনিত অবৈতনিকভাৱে কৰ্মৰত কেয়াৰটেকাৰ, ভলেণ্টিয়াৰ, পাম্প অপাৰেটৰ তথা বৰ্তমানৰ ৰেট্ৰফিটিং জলমিত্ৰসকলে চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত দাবী পূৰণ নোহোৱা পৰ্যন্ত ইংৰাজী 3 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। হাজোৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, পি সংবাদ। পানী যোগানৰ আঁচনিৰ বাবে প্ৰতিবাদ কৰিছো। পানী দিয়া নাই, বন্ধ কৰি দিছি। ৰাইজক পানী দিয়া নাই। কিমান দিন হ'ল পানী দিয়া নাই? আজি হল 3 তাৰিখৰ পৰা পানী দিয়া নাই। কোনটো স্কিম? এইটোৰ নাম কি? ৰাজাবজাৰ শইকীয়াপাৰা পানী যোগান আঁচনি। হয়, কিহৰ কাৰণে পানী দিয়া নাই আপোনালোকে? দৰমহা বাৰে দিয়া নাই কাৰণে তাৰ কাৰণে আমাক পানী দিয়া নাই। এতিয়া মানে কৰ্মবিৰতি লৈছে নেকি? কৰ্মবিৰতি লৈছি, বন্ধ কৰছি, তালা মাৰছি। আমাক পানী দিয়া নাই। আমাক পানী লাগে। পানী আমাৰ সকলোৰে বেয়া। পানী আমাৰ সকলোৰে বেয়া। আইৰণ পানী আমি আকো কৰিব নোৱাৰো, খাবও নোৱাৰো, ধুৱাব নোৱাৰো। অসুবিধাৰ কাৰণে আমি আকো কৰিব নোৱাৰো। যাৰ কাৰণে পানীৰ বিশুদ্ধ পানীৰ বাবে মানে আপোনালোকে হাহাকাৰ কৰি আছে। প্ৰতিবাদ কৰছো, আমি হাহাকাৰ কৰি আছো। পানী নাই, আমাক পানী লাগে। আমি কৈছো আমাক পানী দিবা লাগে। সেই আহ্বান আৰু ল'ৰাটো চাকৰিত দৰমহা বাৰে দিবা লাগে। মানে চৰকাৰে 3 তাৰিখৰ পৰাই আমাৰ 1 তাৰিখৰ পৰাই দৰমহা বৃদ্ধি কৰাৰ কথা আছিলে, কিন্তু আমাৰ আজি 8 তাৰিখে হ'ল, কিন্তু দৰমহা বৃদ্ধি কৰা নাই। 3 তাৰিখৰ পৰা পানীটো বন্ধ কৰি ৰাখিব লগা হৈছে। এতিয়া ৰাইজে পানীৰ বাবে হাহাকাৰ কৰি আছে, কি ক'ব? হাহাকাৰ কৰি আছে মানে আমি এতিয়া চৰকাৰে আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে সোনকালে, তেতিয়াতো চব ঠিক হৈ যাব। ঠাইখিনি হ'ল ৰাজাবজাৰ পানী যোগান আঁচনি। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আপোনালোকৰ যিখিনি দাবী উত্থাপন কৰিছে, দাবীসমূহ এনেকৈ আছে, মানে দাবীসমূহ পূৰণ কৰা নাই। এতিয়া আহ্বান কৰিছোঁ যে আমাৰ দাবীসমূহ পূৰণ সোনকালে কৰিব লাগে। জানুৱাৰী মাহৰ 1 তাৰিখে কৰাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে দাবীসমূহ পূৰণ হোৱা নাই। এই জানুৱাৰীৰ মাহতে যেন আমি ভাল খবৰটো পাওঁ, এইটো আশা কৰিলোঁ আৰু।